গুৱাহাটী পৌৰ নিগম হাই হাই নৰ্দমা চাফা কৰি ৰাখিব নোৱাৰা গুৱাহাটী পৌৰ নিগম মুৰ্দাবাদ নৰ্দমা চাফা কৰি ৰাখিব নোৱাৰা গুৱাহাটী পৌৰ নিগম মুৰ্দাবাদ নাথৰ মৃত্যুৰ বাবে কোন দায়ী জবাব লাগে জবাব দিয়ক নাথৰ মৃত্যুৰ বাবে দায়ী এই চৰকাৰ মুৰ্দাবাদ নাথৰ মৃত্যুৰ বাবে দায়ী গুৱাহাটী পৌৰ নিগম মুৰ্দাবাদ মানুহৰ জীৱনক লৈ হেতালি খেলা বিজেপি চৰকাৰ হাই ফ্লাইঅভাৰতো বানপানী, ফ্লাইঅভাৰতো পানী, নতুনকৈ এয়াৰপোৰ্ট বনাইছে, এই এয়াৰপোৰ্টত সাংঘাতিক ধৰণৰ পানী। গতিকে এইবিলাক যিবিলাক হৈছে বিকাশৰ নামত যধে মধে যিবিলাক উন্নয়নৰ কাম কৰিছে, মাষ্টাৰ প্লেন আছে গুৱাহাটীত, এই মাষ্টাৰ প্লেনৰ পদ্ধতি অৱলম্বন কৰি যিবিলাক কাম কৰিব লাগে এই কামবিলাক তেওঁলোকে কৰা নাই। শাসক দলৰ মুৰব্বীৰ সম্পৰ্ক থকা বহু মানুহে আজি দীপৰ বিলৰ মাটি দখল কৰিছে আৰু তাত বিৰাট বিৰাট বিল্ডিং বনাই আজি ব্যৱসায় বাণিজ্যৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাক তৈয়াৰ কৰিছে। স্বাভাৱিকভাৱে দীপৰ বিলে যিমান পৰিমাণৰ পানী গুৱাহাটীৰ পানী ধৰি ৰাখিব পাৰিছিল এইটো বন্ধ হৈ গৈছে। এইটো এটা অন্যতম কাৰণ। নিশ্চিতভাৱে আজি গুৱাহাটীত সকলো ঠাইতে ফ্লাইঅভাৰ হৈছে, উন্নয়নৰ পক্ষে আমি আছো, কিন্তু এই ফ্লাইঅভাৰবিলাক তৈয়াৰ কৰাৰ আগতে এটা নিশ্চিতভাৱে সুস্থ অধ্যয়নৰ দৰকাৰ আছে যে ফ্লাইঅভাৰ যেতিয়া দিব, তাত যেতিয়া পকী হ'ব ঠাইবিলাক, স্বাভাৱিকভাৱে সেইবিলাকৰ কাষেদি বা তাৰ ওপৰেদি পানী কেনেকৈ গুচি যাব এই সম্পৰ্কত কোনো নিৰ্দিষ্ট অধ্যয়ন নাই আৰু যাৰ এই কথা ৰাইজেও নাজানে, গুৱাহাটীৰ বাসী নাজানে। গতিকে আমি ইতিমধ্যে কমৰেড শিলহাকু বিল, এই শিলহাকু বিলত মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰিলে। শিলহাকু বিলটো উন্মুক্ত কৰাৰ কাৰণে তেওঁলোকে ক'লে যে শিলহাকু বিলটো আমাক লাগিব, নহ'লে বানপানীৰ সমস্যা সমাধান নহ'ব। সেইকাৰণে মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰি এতিয়া তাতে মন্ত্ৰী আৰু ডাঙৰ ডাঙৰ পুঁজিপতিবিলাকৰ ঘৰ, এটা নদী, বন্দা নদীৰ ওচৰত জয়ন্ত মল্লৰ ডাঙৰ প্ৰকাণ্ড ঘৰ, গোটেই কেম্পাছ দখল কৰি লৈছে, ৰাস্তা বনাই লৈছে, ট্ৰাক যাব পৰা ৰাস্তা। এতিয়া এই যে জলাশয়টো বন্ধ কৰি দিলে, তাৰ ফলত এতিয়া পানী যোৱাৰ যিহেতু ৰাস্তা নাই, গতিকে VIP ৰোডত পানী। এইবিলাক কথা আমি সাধাৰণ ৰাইজে বুজি পাইছো। ডেফিনেটলি বিজ্ঞানী বা যিসকল স্পেচিয়েলিষ্ট বিশেষজ্ঞ তেওঁলোকে আৰু ভালকে বুজি পাব। গতিকে ইমান দিন যে বানপানীৰ সমস্যাটো ইমান ডাঙৰ এটা সমস্যা হৈ গৈ আছে দিনক দিনে, এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যদি চৰকাৰ সঁচাকৈ আগ্ৰহী, তেতিয়াহ'লে সকলো পাৰ্টিৰ সকলো দলকে মাতক, সকলো এনেকুৱা বিশেষজ্ঞ মানুহক মাতক। গুৱাহাটী মহানগৰবাসীয়ে পৰিত্ৰাণ পাব লাগে এই বানৰ পৰা, এইটো আমাৰ উদ্দেশ্য হ'ব লাগে। বানপানীৰ সমস্যা সমাধান কৰিব হ'লে গুৱাহাটীৰ সামগ্ৰিক এখন মাষ্টাৰ প্লেন লাগিব অকল ড্ৰেইনেজৰ কাৰণে। এই ড্ৰেইনেজৰ মাষ্টাৰ প্লেন এখন তৈয়াৰ কৰিব লাগিব আৰু তাৰ জৰিয়তে গুৱাহাটীৰ পানী নিষ্কাশনৰ সমস্যা কৰিব লাগিব। তাৰ কাৰণে বিজ্ঞানসন্মতভাৱে সেইটো সমাধান কৰিব হ'লে গুৱাহাটীৰ কণ্ট্ৰল মেপ তৈয়াৰ কৰিব লাগিব, কাৰণ গুৱাহাটীৰ কণ্ট্ৰল মেপ অবিহনে গুৱাহাটীৰ পানী ক'ত আছে, ক'ৰ পৰা কেনেকৈ ওলাই যাব, এই বস্তুটো কোনো ধৰণে নিজৰ ব্যক্তিগত অনুমানত কেতিয়াও সম্ভৱ নহয়। গতিকে কণ্ট্ৰল মেপ নিৰ্মাণ কৰাটো, তৈয়াৰ কৰাটো প্ৰথম আৰু প্ৰাথমিক কাম, আৰু তাৰ পাছত গুৱাহাটীৰ ইণ্টিগ্ৰেটেড মাষ্টাৰ ড্ৰেইনেজ প্লেন এখন কৰিব লাগিব আৰু তাৰ এই মাষ্টাৰ প্লেনখনৰ লগত সংগতি ৰাখি গুৱাহাটীৰ সামগ্ৰিক যিখন মাষ্টাৰ প্লেনখন কৰিব লাগিব, যিখন ইতিমধ্যে তেওঁলোকে মাষ্টাৰ প্লেন কৰা বুলি কৈছে যে 2025লৈকে 2026-35লৈকে এখন মাষ্টাৰ প্লেন কৰিছে। কিন্তু এই মাষ্টাৰ প্লেন কেতিয়াবা যে কাৰ্যকৰী হ'ব বা ইয়াক যে কাৰ্যকৰী কৰিব পাৰিব প্ৰেক্টিকেলি এইবিলাক সন্দেহ আছে। গতিকে এই কাম যিখিনি আছে এই কামখিনি আগতে কৰি বাকী মাষ্টাৰ প্লেন পুনৰ সংশোধন কৰাৰ দৰকাৰ আছে বুলি মই ভাবোঁ।